এটা কথা ক'ব ওলাইছোঁ, যিটো কথা বৰ অলপ চৰকাৰৰ পিনে টানি নিব। কাৰণটো এটাই যে আমি যিবিলাক ভেহিকেল কিনো, আমি জীৱনভৰ এটাই বস্তু শিকিলোঁ যে আমি পেট্ৰল দি পেলাইহে গাড়ীখন চলাম। এতিয়া আহি গ'ল E20 এথনল, যিটো কুঁহিয়াৰ ৰস ইউজ কৰে, যি কৰে। ইমান বস্তু মইতো চাইণ্টিষ্ট নহয় যে মই নাজানো ইমান বস্তু কিন্তু কথাটো হৈছে কি, মই আজি মোটামুটি 4 মাহ হৈ গ'ল, বা 3 মাহ বা 2 মাহ, যিয়ে নহওক। হয়তো মোৰ কথা শুনি হয়তো মানুহে ভাবিব পাৰে কিমান মাহ হ'ল পাৰফেক্টলি ক'ব পৰা নাইকিয়া। সেইটো হয়তো ক'ব পাৰে ৰাইজে, সেইটো ক'ব পাৰে, ক'ব বাৰু, ঠিক আছে। কিন্তু যেতিয়াৰ পৰা এথনল বা E20 মোৰ তাতে গাড়ীত সোমাইছে, এবাৰ ব্লক চেঞ্জ কৰিলোঁ, এবাৰ চেঞ্জ কৰিলোঁ। যিখন গাড়ীৰ মোৰ অকল কাম আছিল নতুন গাড়ী, 4 বছৰ 4.5 বছৰ হৈছে মাত্ৰ, 100 গাড়ী অকল মই চলাওঁ, বেলেগ কোনো পাৰ্চনে নচলাওঁ। মই বহুত মৰমত চলাওঁ গাড়ীখনৰ। কোনো মই গাটা এটা দেখা পালোঁ, লাহে লাহে যাওঁ, তাক লাহেকৈ নমাওঁ, লাহেকৈ উঠাওঁ, সেনেকৈ মই চলাই গৈ আছিলোঁ। কিন্তু E20 অহাৰ পিছত মোৰ গোটেই গাড়ীখনৰ চেঞ্জিং, মানে মেনুফেকচাৰিঙে চব চেঞ্জ হৈ গ'ল। ভেল্ভ চেঞ্জ কৰিব লগা হ'ল, হেড চেঞ্জ কৰিব লগা হ'ল, মোৰ চেঞ্জ কৰিব লগা হ'ল, মানে ইঞ্জিন খুলিব লগা হৈ গ'ল। মোৰ অকল গাড়ীত কাম আছিল 3টাই কামে থাকে। অকল মবিল চেঞ্জ কৰিব লাগে, যিটো আপোনাৰ এক্সাৰ্টাৰ কেবল চেঞ্জ কৰিব লাগে, আৰু মোৰ টায়াৰৰ ব্ৰেকছো চেঞ্জ কৰিব লাগে। টায়াৰটোতো চেঞ্জ কৰিবই লাগিব, সেইটোতো আৰু ক'ব, এইটো যিমান চলায় সিমান ক্ষয় যায়, সেইবোৰ কৰি থাকোঁ। কিন্তু E20 অহাৰ পিছত মোৰ তাৰমানে কি হৈ গৈছে, গাড়ীখন খালি বেয়াই হৈ থাকে, অকল বেয়াহে হৈ থাকে। তাৰমানে মই জমেট' মাৰোঁ, ৰেপিড' মাৰোঁ, মানুহক এনেকুৱা এটা পৰিস্থিতিত পৰি যায় যে জমেট' ডেলিভাৰী দিব যোৱাৰ পিছত মই আধা ৰাস্তাত গাড়ীখন ৰখাব লগা হৈ যায়। কাৰণ কিয়? গাড়ীখন বেয়া হৈ যায়। কাৰণ কিয়? E20 সোমাই আছে মোৰ তাতে। আজি মই কি কৰিলোঁ, আৰু মই 1 ছেকেণ্ড, এটা কথা ক'ব পাহৰি গৈছোঁ। E20 ভৰোৱাৰ লগে লগে মোৰ গাড়ীখন মোটামুটি 8 বাৰমান মই চেল্ফৰ ছুইচটো টিপিব লাগে। কিন্তু আজি মই পাৱাৰ তেল ভৰালোঁ, E20 নাই ভৰোৱা। E20 নাই ভৰোৱাৰ কাৰণে মই এবাৰ চেল্ফ দিলেই মই এবাৰতে গাড়ীখন ষ্টাৰ্ট হৈ যায়। কিন্তু E20 ভৰোৱাৰ পিছত মোৰ তেলটো টানোতে ইমান টাইম লাগিছে, মানে চেল্ফ নলয়হে নলয়, ষ্টাৰ্ট নহয়হে নহয়। কিন্তু এতিয়া কি হৈছে, যেতিয়া মই পাৱাৰ তেলটো ভৰালোঁ, পাৱাৰ তেলটো ভৰোৱাৰ পিছত মোৰ হৈ গ'ল, এবাৰতে চেল্ফ লৈ লয়। সেইটো অৰিজিনেল পেট্ৰল, যিটো পাৱাৰ আগতো আছিলে, পেট্ৰলো আছিল আগত, পাৱাৰ তেলো আছিলে। তো এতিয়া E20 আহিল, পেট্ৰল নাই। কিন্তু এতিয়া পেট্ৰল নাই, অনলি E20। মই সেইকাৰণে প্ৰত্যেকটো পেট্ৰল পাম্পত মই সোধোঁ যে পেট্ৰল নে E20। প্ৰত্যেকখন তেল ডিপুৰ মানুহে কয় যে এইটো দাদা E20 হয়, পাৱাৰ সেইটো। কিছুমানত পাৱাৰ নাথাকে, কিছুমানত পাৱাৰ থাকে। পাৱাৰ অইল মানে কিবা এটা নাম আছে, মই পাহৰি গ'লোঁ। মই আপোনাক হয়তো কালি পৰহি যদি এটা ভিডিঅ' পঠিয়াওঁ, মই আপোনাক দেখাম। সেইটো হৈ গ'ল পাৱাৰ তেল। পাৱাৰ তেলত অলপ মাইলেজ বেছি দিয়ে, কিন্তু দামটোও বেছি হয়। কিন্তু কথাটো হৈছে কি, E20 আমাৰ অসমত কিয় আনিব লগা হ'ল? কাৰণ কিয়? অসমৰে উৎপাদন আমাৰ পেট্ৰলিয়াম জাতীয় বস্তুৰ প্ৰথম।
ভাৰতবৰ্ষত প্ৰথম অসমৰ তেল উদ্যোগ আছিল আমাৰ অসমতে, কিন্তু অসমতেই আজি E20 আহি গ'ল। আমি অসমত আমি পেট্ৰলিয়াম জাতীয় বস্তু পোৱা নাইকিয়া। সেইটো কাৰণে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বা আমাৰ সন্মানীয় মামাক মই অনুৰোধ কৰিছোঁ যে E20 তেলটো আমাৰ অসমৰ পৰা আঁতৰাই দি আমাক শুদ্ধ আমাৰ অসমৰ পেট্ৰলিয়াম জাতীয় পেট্ৰলটো আমাক দিয়ক, সেইটোৱে আপোনাক প্ৰাৰ্থনা কৰিছোঁ। হয়তো লাগিব পাৰে যে মই অলপ ড্ৰিংক কৰিছোঁ, হয় মই ড্ৰিংক কৰিছোঁ, কিন্তু ড্ৰিংক কৰা ল'ৰা কেতিয়াও মিছা কথা নকয়, কাৰণ মই ভুক্তভোগী হয়। মই এজন দুখীয়া ঘৰৰ শ্ৰমিক কৰা ল'ৰা হয়, জমেট' চলাওঁ, ৰেপিড' চলাওঁ, সেইবোৰ কৰি থকা ল'ৰা হয়। কিন্তু এনেকুৱা এটা বিপদত পৰিছোঁ যে ছাৰ, মই বহুতবাৰ জমেট' ডেলিভাৰী কৰিব যাওঁ। জমেট'ৰ এটা টাইম থাকে যে ইমানখিনি সময়ৰ ভিতৰত, ইমানখিনি সময়ত আমি ডেলিভাৰীটো আমি পাৰ্চেলটো আমি পঠাই দিব লাগিব, নহ'লে কাষ্টমাৰে কমপ্লেইন কৰে হা। তাৰ মাজতে মোৰ 2-3বাৰ এনেকুৱা হৈ গ'ল যে মোৰ গাড়ী বেয়া হৈ যায়, ব্লক বেয়া হয়, ব্লক চেইন বেয়া হৈ যায়, তাৰপিছত এনেকুৱা বহুত গাড়ীত ঝাটকা লয়, ঝাটকা লোৱাৰ পিছত মোৰ ফেম্বেল ছিঙি গ'ল। এনেকুৱা পৰিস্থিতি মই পাইছোঁ। তো সেই গতিকে আপোনালোকক জনাইছোঁ যে এইটো অতি সোনকালে এই বস্তুটো E20 বা এথলন যিটো বস্তু, সেইটো বস্তু আপোনালোকে যাতে আঁতৰাই দিয়ক। তেতিয়াহ'লে আমি শান্তিমতে অসমৰ ল'ৰাবিলাকে, আমি যিটো যুৱ সমাজ, আমি যাতে ভালকৈ কাম কৰি আমি নিজৰ মা দেউতাক চলাব পৰাকৈ আমি নিজৰ ঘৰখন যাতে চলাই যাব পাৰোঁ, সেই হিচাপত আমি যাতে কাম কৰিব পাৰোঁ। সেইকাৰণে আপোনাক বিশেষ অনুৰোধ জনালোঁ ছাৰ। আৰু যদি তাৰপিছত আপুনি যদি মোক এৰেষ্ট কৰে, কৰক। ঠেং ভাঙিলে ভাঙক, হাত ভাঙিলে ভাঙক, আপুনিতো কৈয়ে থাকে ঠেং ভাঙি দিম, হাত কাটি দিম। মামা নহ'ব এনেকুৱা হ'লে কিন্তু আৱাজ উঠাম। ঠিক আছে, ৰাখিলোঁ এতিয়ালৈকে ৰাইজ, ধন্যবাদ। মোৰ ক'বলৈ এইখিনি মই কৈ দিলোঁ।